মই চাওক আজিৰ দিনত প্ৰায় 40 বছৰ হৈ গ'ল আমি ৰাজনীতিত আৰু আমাৰ পাৰ্টি লৈ আছোঁ, ধুনীয়াকৈ আছোঁ, ভালে ভালে আছোঁ। আমি আমাৰ পাৰ্টি কৰি তৃপ্তি পাওঁ। কিন্তু মই ভাবোঁ যে এতিয়া আমাৰ এটা বয়স হৈছে, এতিয়া আৰু আমি জনপ্ৰতিনিধি হিচাপে দিল্লী কওক, দিছপুৰ কওক খুব বেছি দিন আৰু থাকিব নালাগে। নতুন প্ৰজন্ম আহিব লাগে। কাজেই মই ভাবোঁ যে পাৰ্টিও এইখিনি কথা চিন্তা কৰিব। হয়, পাব্লিক লাইফত থাকিলে ৰাইজে কাকো হয়তো বিচাৰে, কাকো ভাল পায়, কাকো বেয়া পায়, সেইটো বেলেগ কথা। ৰাইজে ক'ব পাৰে যে দাদা আপুনি থিয় হৈ যাওক, হ'ব পাৰে, আপোনালোকৰ ইয়াতে খবৰ আহিব পাৰে। কাজেই মই নিজে পাৰ্চনেলি কোনো ইণ্টাৰেষ্টেড না, আমাৰ না মন নাই আমাৰ। মইতো সোজাকেই ক'লোঁ যে আমি কি হয় এই বয়সত আমিতো 40 বছৰ কৰিলোঁৱেই। এতিয়া কালি মৃণালদা কৈ আছে, মই তেওঁ বহিলোঁ অলপ একান্তে বহিলোঁ, ভাল লাগে আৰু পুৰণা সহকৰ্মী। তেতিয়া তেওঁ ক'লে যে দাদা আৰু বয়স হ'ল এতিয়া আৰু নালাগে। মই ক'লোঁ যে আমিতো বহুত দিনৰ পৰা কৈ আছোঁ যে নালাগে। এতিয়া কথা হৈছে, হয় আমি পাৰ্টিত থাকিলে আপোনালোকে ক'ব পাৰে যে এবাৰ কয় লাগে, এবাৰ নালাগে, বাট আমি এটা ডিচিপ্লিন আৰ্মিৰ নিচিনা কাম কৰি আছোঁ। আমাৰ লাইফটো এনেকুৱাই। পাৰ্টি আমাৰ মানে পিতৃ মাতৃ ল'ৰা ছোৱালীৰ নিচিনা আমি মৰম কৰোঁ, তেওঁলোকেও মৰম কৰে। আমাৰ জীৱনত আৰু পাবলগীয়া কি আছে? ইমান টিকেট দিলে, এতিয়া আকৌ টিকেট চাবলৈ কিয় যাম, আকৌ থিয় হ'বলৈ কিয় যাম? নতুন প্ৰজন্ম আগুৱাই আহক।